আপুনি জানেনে গাখীৰৰ লগত কি মিহলাই মুখত ব্যৱহাৰ কৰিলে মুখ সুন্দৰ হয়? কোনটো ভিটামিনৰ অভাৱত চুলি সৰি যাব পাৰে? সাপে কামোৰাৰ পিছত কোনটো গছৰ পাতৰ সোৱাদ মিঠা হয়? এনেধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কঁঠালৰ বীজ খালে মানুহৰ শৰীৰত কি হয়? অপশ্যনসমূহ হৈছে এ হজম বৃদ্ধি হয়, বি দৃষ্টিশক্তি বৃদ্ধি হয়, চি মূৰৰ বিষ কমি যায়, ডি টোপনি ভাল হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হজম শক্তি বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো মাছ খালে শৰীৰত কেলছিয়াম বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে এ পুঠি মাছ, বি বৰালি মাছ, চি শিঙি মাছ, ডি ৰৌ মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুঠি মাছ। পৰৱৰ্তী প্ৰশ্নটো হৈছে সৰু সৰু ল'ৰা ছোৱালীক কি খোৱালে স্মৃতি শক্তি প্ৰখৰ হয়? অপশ্যনসমূহ হৈছে এ কিচমিচ, বি মাংস, চি কণী, ডি দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কণী। সৰু সৰু ল'ৰা ছোৱালীক কণী খোৱালে স্মৃতি শক্তি প্ৰখৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ পিছত আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো? অপশ্যনসমূহ হৈছে এ হাতী, বি বান্দৰ, চি কুকুৰ, ডি ডলফিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডলফিন। মানুহৰ পিছত আটাইতকৈ বুদ্ধিমান প্ৰাণীটো হৈছে ডলফিন। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাচলি খালে পেটৰ গেছ এক সপ্তাহত কমি যায়? অপশ্যনসমূহ হৈছে এ ওলকবি, বি লাও, চি টমাटर, ডি কেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাও। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছিকৈ নিমখ খালে শৰীৰৰ কি ক্ষতি হয়? অপশ্যনসমূহ হৈছে এ উচ্চ ৰক্তচাপ, বি ছালৰ ৰোগ, চি জণ্ডিছ, ডি হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উচ্চ ৰক্তচাপ। বেছিকৈ নিমখ খালে শৰীৰত উচ্চ ৰক্তচাপ ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনবোৰ ফল কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে এ বেল, বি তাল, চি নাৰিকল পানী, ডি আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাৰিকল পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰোগীৰ বাবে কণী খোৱাটো আটাইতকৈ বেছি ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে এ কেঞ্চাৰ, বি জণ্ডিছ, চি ৰক্তহীনতা, ডি হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হৃদৰোগ। হৃদৰোগীৰ বাবে কণী খোৱাটো আটাইতকৈ বেছি ক্ষতিকাৰক। পৰৱৰ্তী প্ৰশ্নটো হৈছে মুখৰ ব্ৰণ কমোৱাৰ বাবে কোনটো পাচলি ঔষধৰ দৰে কাম কৰে? অপশ্যনসমূহ হৈছে এ আলু, বি বিলাহী, চি গাজৰ, ডি লাও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গাজৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে সাপে কামোৰাৰ পিছত কোনটো গছৰ পাতৰ সোৱাদ মিঠা হয়? অপশ্যনসমূহ হৈছে এ তুলসী, বি নিম, চি কল, ডি আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিম। সাপে কামোৰাৰ পিছত নিম গছৰ পাতৰ সোৱাদ মিঠা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেঁচা হালধি খালে শৰীৰত কি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে এ ৰোগ প্ৰতিৰোধ ক্ষমতা, বি চকুৰ বেমাৰ হয়, চি ডায়েবেটিছ কমি যায়, ডি পেটৰ বেমাৰ হয়।
ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কেঁচা হালধি খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনসমূহ হৈছে এ অসম, বি মহাৰাষ্ট্ৰ, চি কেৰালা, ডি গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি গুজৰাট। ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে গুজৰাট। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত চুলি সৰি যাব পাৰে? অপশ্যনসমূহ হৈছে এ ভিটামিন এ, বি ভিটামিন ডি, চি ভিটামিন কে, ডি ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত চুলি সৰি যাব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত মানুহে টকা দি নিজৰ ঠাইত আন কাৰোবাক জেললৈ পঠিয়াব পাৰে? অপশ্যনসমূহ হৈছে এ চীন, বি ৰাছিয়া, চি জাপান, ডি আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ চীন। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় মিঠাই কি? অপশ্যনসমূহ হৈছে এ বৰফি, বি ৰসগোল্লা, চি লাড্ডু, ডি জিলাপি। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি জিলাপি। ভাৰতৰ জাতীয় মিঠাইটোৰ নাম হৈছে জিলাপি। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ কোনখন? অপশ্যনসমূহ হৈছে এ আইচলেণ্ড, বি ভাৰত, চি নৰৱে, ডি আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ আইচলেণ্ড। পৃথিৱীৰ আটাইতকৈ শান্তিপূৰ্ণ দেশখনৰ নাম হৈছে আইচলেণ্ড। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি ভালকৈ টোপনি মাৰিব নোৱাৰিলে শৰীৰৰ কোনটো অংগ দুৰ্বল হয়? অপশ্যনসমূহ হৈছে এ কিডনী, বি কাণ, চি মগজু, ডি নাক। ইয়াৰ শুদ্ধটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে গাখীৰৰ লগত কি মিহলাই মুখত ব্যৱহাৰ কৰিলে সুন্দৰ হয়? অপশ্যনসমূহ হৈছে এ নেমু, বি পিঁয়াজ, চি তেল, ডি মৌ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি মৌ। গাখীৰৰ লগত মৌ মিহলাই ব্যৱহাৰ কৰিলে মুখ সুন্দৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বাধিক মোবাইল ফোন উৎপাদনকাৰী দেশ কোনখন? অপশ্যনসমূহ হৈছে এ ভাৰত, বি ছিংগাপুৰ, চি জাপান, ডি চীন। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি চীন। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পৃথিৱীক কিয় নীলা গ্ৰহ বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে এ বতাহৰ বাবে, বি বায়ুমণ্ডলৰ বাবে, চি পানীৰ বাবে, ডি জীৱ থকাৰ বাবে। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি পানীৰ বাবে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।